জুবিন গাৰ্গক তিল তিলকে মাৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। মই যেতিয়া লগত যেতিয়া আছিলো মই নিস্বাৰ্থভাৱে আছিলো, না মই কিবা মেনেজাৰ আছিলো না মই কিবা আছিলো। মোৰ ওচৰত দোকান, জুবিনৰ ওচৰত ঘৰ। কিন্তু কেইপেক মদ খাই কিমান ভাত খাই চব চাই থাকো। আমি বুদ্ধি কৰি কৰি মদৰ গিলাচবিলাক চাইড কৰি দিম, তাৰা জুবিন দাক কেনেকে জীয়াই ৰাখিব লাগে আমি চেষ্টা কৰিছিলো। এই চোৱাৰৰ বাচ্চা আহি মাৰিছে, কিন্তু তাতে উঠাই উঠাই মাৰিছে জুবিন দাক। এই শেখৰজ্যোতি গোস্বামী। আপোনালোকক কওঁ, জুবিনদাৰ বেণ্ডটো কিমান ডাঙৰ বেণ্ড আছিলে, জুবিনদাৰ মিউজিচিয়ানখিনি কিমান ভাল মিউজিচিয়ান আছিলে, চব সেই বেণ্ডক থান বান কৰি ভাঙি পেলাইছে এই শেখৰজ্যোতি গোস্বামী। আপোনালোকে যদি কাৰোবাক যদি চিনি পাই নহয়, আপোনালোকে সুধি ল'ব, যিমানবিলাক মিউজিচিয়ান আছে তাতো সুধি ল'ব, জুবিনদাৰ বেণ্ডটো গোটাই ভাঙি পেলাই চেছ কৰি দিছে। যিমান বেয়া কামত আছে সি আগুৱাই দিয়ে, এই শেখৰজ্যোতি গোস্বামী। তাৰ বডি লেংগুৱেজ চাব, চাপৰিতকে অধম ঈশ্বৰৰ বাচ্চাটোৰ। কিন্তু আজি বিৰাট দুখ লগা কথা যে শেখৰজ্যোতি গোস্বামীৰ কথা কোনেও উলিওৱা নাই। আজি যিমানখিনি মানুহ আছে অসমত, যোনে যোনে লগ কৰিব আহে জুবিন দাক, যিমান ফেন আছে অসমৰ, চবে জানে যে শেখৰ নামৰ এটা অভদ্ৰ এটা আছে তাতে। বাকীবিলাকতো কিছুমানতো আছে তাতে, সিহঁতেতো নিজকে জুবিন গাৰ্গ বুলি ভাবে। আৰু জুবিন গাৰ্গক, আৰু মই আজি যিখিনি কথা কৈছো শেখৰজ্যোতি গোস্বামীৰ ওপৰত, আপোনালোকৰ যদি বিশ্বাস হোৱা নাই নহয়, আপোনালোকে কাৰোবাক যদি চিনি নহয় নহয় মিউজিক ইণ্ডাষ্ট্ৰীৰ কাৰোবাক যদি চিনি পায়, আপোনালোকে সুধি ল'ব মই যদি মিছা কথা কৈছো। আজি বম্বেৰ কেৰিয়াৰ জুবিন দাই কয় যে মই অসমক ভাল পাওঁ, মই ইয়াতে গানৰ কাম কৰিছো। সেইটো নহয় আচল কথা, এইটো নহয়। জুবিন দাই কৈ দিয়ে কথাটো, কিন্তু জুবিন দাক ফুলাই ফুচলাই লৈ আহিছে বম্বেৰ পৰা। আজি সেই ষ্টুডিঅ' ভাঙি ইয়াত আনিছে। মই গৈছো, মই বম্বেৰ ষ্টুডিঅ'তো মই গৈছো, মই জুবিন দাৰ ঘৰত আছো বহুতবাৰ, মই চব জানো এইবিলাক। কিন্তু ক'লে বেয়া, যদি সেইখিনি সময়ত যদি মাত মাতো নহয়, শেখৰে তেল মাৰি মাৰি কথাবিলাক কৈ পেলাই জুবিন দাক মাইনাছ কৰি দিয়ে, বা ঋতু এনেকুৱা কৈছে সেনেকুৱা কৈছে বুলি। কিন্তু আমাৰ একো স্বাৰ্থ নাই, না মই কিবা না মই কিবা মিউজিচিয়ান হয়, না মই কিবা কালচাৰেল লাইনৰ মানুহ হয়। লুটি পুটি খাইছে এই শেখৰহঁতৰ নিচিনা মানুহ, লুটি পুটি খাইছে।